অ ৰাগিনী ৰাগিনী অ ৰাগিনী এইজনী নুশুন নেকি তই ৰাগিনী ঐ তোক আজি কাৰ লগতনো ইমান কথা পাতি আছ মই মাতি আছো ইমানকৈ তই আওকাণ কৰি আছ যে আজি আহিছে আইদেউ সন্ধিকৈ একেবাৰে তললৈ মূৰ কৰি আহিছে কি বা হ'ল ভিতৰত ইমানবোৰ কাম আছে তাই পনপনাই ফুৰিছে কোনে কৰিব কামবোৰ কি হলো মা সেই জনীকনো ইমানকৈ কিয় চিঞৰি আছ তইহে মই আকৌ লক্ষীমাৰ লগত কথা পাতি থকাজনী ৰাগিনী বুলিহে চিঞৰি আছো তই ৰাগিনীৰ কাপোৰ পিন্ধি কিয় লক্ষীমাৰ লগত কি কথা পাতি আছিলি ৰাগিনী ভাগৰ এনেকুৱা চুইদাৰবোৰ পিন্ধি মোৰ বৰ ভাল লাগে সেইকাৰণে পিন্ধিছো মোৰ দেউতাইহে আনি দিয়া তাইনো কি একেবাৰে তাই মোৰ বুলি ক'বলৈ আহিছে পিন্ধিমেই মই তাইৰ ভাগৰ তোৰ দেউতা তাইৰ দেউতা একেই মা তই সতিনীৰ জীয়েৰক আৰু নিজৰ জীয়েৰৰ মাজত বিভেদ নেদেখোৱে আৰু তই সতিনীৰ জীয়েকক চিনি পোৱা নাই নিজৰ জীয়েৰকে সতিনীৰ জীয়েক বুলি ভাবিছ সেই এজনী চুপ থাক কিনো সতিনী কৈ আছো সেই মানুহজনী মৰি যোৱা আজি কতদিন হ'ল মানে কত বছৰ হ'ল আৰু তাইৰ লগত মই সতিনী খটা নাই তাই মৰাৰ পিছতহে মোক বিয়া পাতি আনিছিল ৰাগিনীৰ চোৱা চিতা কৰিবলৈ আৰু বিয়া হৈ এইখন ঘৰলৈ আহি কোলাত মই ৰাগিনীকে পাইছো ৰাগিনীৰ প্ৰতি মৰম থকাটো স্বাভাৱিক কথা আৰু ৰাগিনীক মানে তই আমাৰ জীৱনলৈ অহাৰ পৰা ৰাগিনীৰ প্ৰতি অলপ মৰম কমি গ'ল সেইটো বাৰু হয় সেই বুলি তাইক দলিয়াই পেলাব নোৱাৰো নহয় দেখোৱেচোন দিনৰ দিনটো কামত তাইকে লগাও তই ৰাজৰাণীৰ দৰে থাক একেবাৰে ৰজা ঘৰৰ ৰাজকুমাৰীৰ দৰে থাক থাকিমেই কাৰণ মোৰ লগত মোৰ মা দেউতা দুয়োজন আছে তাইৰ লগতনো কোন আছে মোৰ দেউতাক তাই বেছিয়ে একেবাৰে হেৰি কৰে চুপ থাক অকল তোৰ দেউতা নহয় তাইৰো দেউতাক বাৰু ৰাগিনী কলৈ গ'ল এতিয়া দেখিছিলি নে মই নাই দেখা মই ৰাগিনীৰ খবৰ ৰাখি থাকিবলৈ কি প্ৰয়োজন হৈছে গৈছে চাগে কাৰোবাৰ লগত কথা পাতি আছে গৈ চাগে কাৰ লগত কথা পাতিব তইহে বিয়নীৰ মেল পাত তইহে ল'ৰাৰ লগতো বাটে ঘাটে কথা পাত ৰাগিনী তেনেকুৱা ছোৱালী নহয় তই যিমানে যি নকলেও তাই এজনী সংস্কাৰী ছোৱালী আৰু তাইক সংস্কাৰ ময়ে দিছো দিওঁতে তহঁত দুয়োজনীকে দিছিলো সংস্কাৰ তাই ল'লে তই নললি হ'ব মা তইতো অকল ৰাগিনীকে গুণ গাই থাক তাই কলৈ গৈছে মোক কিয় সুধিছ তইতো জানিব লাগে তোক কৈ থৈ যোৱা নাই নে তোৰ বৰ জীয়েৰে নাই যোৱা হয়তো তাই বেছি দূৰলৈ নাই যোৱা সেইবাবে মোক কৈ থৈ যোৱা নাই ছাগলী কেইটাৰ লগতে লাগি আছে গৈ চাগে দেখিছিলো মই ছাগলী এৰাল দিবলৈ যোৱা ছাগলী এৰাল দি আহি ঘৰত তাই ভাজি বনাই ভাত খাই তোলৈও ধুনীয়াকৈ সজাই পৰাই থৈছে তাৰ পিছতহে তাই কৰবালৈ ওলাই গৈছে যাওক বাৰু দে আহিব নহয় এনেও পিছত যাচোন যা মই ৰাগিনীক যিটো কামত মাতিছিলো সেই কামটো তয়ে কৰগৈ কাম মই একো কাম কৰিব নোৱাৰো আৰু ৰাগিনীৰ কাম ৰাগিনীয়ে কৰিব চা আবেলিলৈ চহৰৰ পৰা আলহী আহিব বুলি মোলৈ এতিয়া ফোন আহিছে গতিকে চহৰৰ আলহী শুশ্ৰূষা কৰিবলৈ লাৰু পিঠা ৰাগিনীয়ে বনালেই তই এতিয়া এটা কাম কৰিব লাগে ইবিলাক কাম বাৰু ৰাগিনীয়ে কৰিবহি মই কি কাম কৰিব লাগে সেই লাৰু পিঠাবোৰ ধুনীয়াকৈ এটা কণ্টেইনাৰত ভৰাকৈ যা মানুহ ঘৰলৈ দি পঠাব লাগিব গাঁৱৰ পৰা এইবোৰ দি পঠালে খাই বৰ ভাল পাব তাতে আমাৰ ৰাগিনীৰ হাতৰ লাৰু পিঠা সলাগি খাব ৰাগিনীৰ বাবা ল'বলৈ একেবাৰে পিছে চহৰৰ পৰানো কোন আলহী আহিব কেলে মোৰ মাহীৰ বান্ধৱী এজনী যে আছিল মাহীয়ে যে বৰকৈ কৈ থাকে বান্ধৱীজনীৰ কথা নিজৰ পুতেক দুটা এৰি দিলে বেলেগ কোনোবা অচিনাকি ছোৱালী এজনীয়ে কেলে কাহিনী এটা যে তোক কৈছিলো মই এদিন ৰাতিপুৱা দোকানখনত যে মানে বোৱাৰী এজনীয়ে কোলাত কেঁচুৱা লৈ গৈছিল তাৰপা তোৰ মাহীৰ বান্ধৱীজনীৰ গিৰিয়েকে ঘৰলৈ লৈ গৈ নিজৰ জীয়েক হিচাপে ল'লে আৰু এতিয়া ল'ৰাটো ডাঙৰ হ'ল সেই কাহিনীটো নহয় জানো কিমান বাৰ যে কলি তই সেই কাহিনীটো মোক মাহীও সেই বান্ধৱীজনীৰ ঘৰলৈ এতিয়াও অহা যোৱা কৰি থাকে নিজৰে দেহা থৰক বৰক তথাপিতো যায় ওচৰ চুবুৰীয়া যে গাঁৱৰ মানুহেও এৰি দিছিলে বোলে সিহঁতক তথাপিতো চাচোন এতিয়া ডাঙৰ ব্যৱসায় কৰে বোলে সেইবোৰ মই বুজিছো এতিয়া সিহঁত আমাৰ ঘৰলৈ কিয় আহিব সিহঁত আহিব নে কি মাহীৰ বান্ধৱীজনী আৰু সেই তুলি লোৱা ছোৱালীজনী লগত মাহীও আহিব কিন্তু কিয়
কিয় আহিব? গাঁৱত ক'ৰবাত ছোৱালী চাবলৈ আহিব চাগে। মোক ইমানকৈ নাই কোৱা নহয়, মই নাজানো। মাহীয়ে আহিম বুলি কৈছে, আহক আৰু। ৰচোন ৰমা, সিহঁতটো চহৰত নাথাকে, সিহঁতৰ ঘৰ গাঁৱতহে আছিল। আকৌ চহৰৰ আলহী বুলি ক'লি যে তই? আজিকালি চহৰত থাকে। মোৰ মাহী যেনেকৈ নিজৰ ল'ৰা দুটাৰ লগত চহৰত থাকে, ঠিক তেনেদৰে নিজৰ নাতি আৰু পাতি লোৱা জীয়েকজনীয়ে সেই মানে মাহীৰ বান্ধৱী আৰু বান্ধৱীৰ গিৰিয়েককো চহৰলৈ আনিলে। চহৰতে এতিয়া সিহঁতৰ ঘৰ। অঁ, ঠিক আছে তেন্তে। ৰাগিনীয়ে বনোৱা লাৰু পিঠা খুৱাবি আৰু। হ'ব হ'ব, তোক যিটো কাম দিছোঁ সেইটো কৰগেচোন যা। সেই ৰাগিনীজনী যে ক'ত গ'ল নহয়? অ' মা, এটা কথা কিন্তু মই তোক এতিয়াই কৈ থওঁ, যদি কেনেবাকৈ সেই মানুহবিলাকে আহি ল'ৰাৰ বাবে ছোৱালী চাওঁ, বিয়া পাতোঁ এনেকুৱা কথা কয় নহয়, মই কিন্তু নাযাওঁ। কিয়? চহৰীয়া ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হ'বলৈ প্ৰতিজনী ছোৱালীয়ে আশা কৰে, তই আকৌ কিয় কৈছ তেনেকৈ? কিয়নো মোৰ তোৰ গাঁৱত এটা আছে, জানো মই। ৰাস্তাই পধূলিয়ে তই যে কথা পাতি থাক। মা, বকুলক মই ভাল পাওঁ, বকুলৰ লগতে মই বিয়া হ'ব বিচাৰোঁ। চুপ থাক। বিয়া হ'ব বিচাৰে? এতিয়াই বিয়াৰ কথা? ৰাগিনীৰ বিয়া নোহোৱালৈকে তোৰ বিয়াৰ কথা নাভাবোঁ। আৰু তই পঢ়াত মন দে। এইবাৰ BA পৰীক্ষাৰ ফাইনেল দিবি, পঢ়াৰ কথা ভাব। হ'ব হ'ব। বুলি ক'লে নহয় নহয়। ৰাগিনী সেইজনী পঢ়া শুনা কৰিও এতিয়া স্কুলৰ সেই প্ৰাইভেট স্কুলখনতে হ'লেও সোমাই আছে। আৰু ঘৰতে যি টি চিলাই আদি কৰি অতবোৰ বস্তু বনাই তাই বিক্ৰী কৰে। লাৰু পিঠাও বিক্ৰী কৰে। তাই কিমান টকা ঘটি আছে ঘৰখনৰ বাবে। তাইকনো সেইবোৰ কৰিবলৈ কোনে কৈছিলে? দেউতাইচোন মানা কৰে। দেউতাৰ চাকৰিটো ৰিটায়াৰ হোৱাই নাইকিয়া, আকৌ পিছত পেঞ্চন সোপা পামেই আমি। আকৌনো কি দৰকাৰ ইমানকৈ তাই সেইবোৰ কৰি থাকিবলৈ? বেছি দেখুৱাই অলপ। বেছি দেখুৱাই নহয়, নাৰীয়ে নিজেও কিবা এটা কৰিব লাগে। নাৰী হিচাপে স্বাৱলম্বী হ'ব লাগে। তাই যি কৰিছে ঠিকেইটো কৰিছে। তই যে একেবাৰে ৰাগিনীক টোপ পৰিবলৈকে নিদিয়, নিজৰ জীয়েৰজনীকে বেয়া বুলি ক। হ'ব, তই যে আকৌ ৰাগিনীৰ একো গুণ শুনিবই নিবিচাৰ। ভালক ভাল, বেয়াক বেয়া বুলি কয়। পিছে তোৰ ভাল বৰ যিজনী, তোৰ ৰাগিনী মানে তোৰ সতিনীৰ ছোৱালীজনী নাই যে এতিয়া, ক'ত গ'ল তাই? আহিব, তাই যদিও বা ক'ৰবাত গৈছে, কিবা কামত গৈছে। এনেই তাই মোক নোকোৱাকৈ কলৈকো নাযায়। হ'ব, কলৈ বা গৈছে এনেও দেখিম নহয়। আলহী অহাৰ আগত পালেহিয়েই হ'ল, নহ'লে ঘৰ দুৱাৰ আৰু চাফা কৰিবলৈ আছে, কোনে চাফা কৰিব? তই কৰিবি। গৰজটো পৰিছে মোৰ। বিয়া হ'ম বুলি ঠেং দাঙি আছ, কিন্তু ঘৰৰ কামকেইখন কৰিবলৈকে এলাহ। শাহুৰৰ ঘৰত তোক বহুৱাই খুৱাব। দেখিলেহে লেখিম। লেখিবি। মা, তোমালোক গাঁৱত কিয় যাবলৈ ওলাইছা? সেই কথাটো মোক এবাৰো কোনেও কোৱা নাইকিয়া। কিয় যোৱানো? তুমি কি ভাবিছা ৰাগ? তোমাক নকৈ আমি ক'ৰবালৈ কিবা সিদ্ধান্ত ল'বলৈ যাম? নিশ্চয় ক'ম। আমি গাঁৱলৈ মানুহ এঘৰলৈ যাব ওলাইছোঁ। হয়তো আজি থাকিবও পাৰোঁ তাতে। মানুহ ঘৰত তোমাৰ বাবে এজনী ছোৱালী চাবলৈ যাব ওলাইছোঁ। মোৰ বাবে? কিন্তু মই... কি হ'ল? তোমাৰ কি আপত্তি আছে নেকি? সেইদিনা মই তোমাক বহুবাৰ সুধিছিলোঁ, তুমি মোৰ পচন্দৰ ছোৱালীৰ লগত বিয়া হ'বা নে তোমাৰ পচন্দৰ ছোৱালীৰ লগত বিয়া হ'বা? তেতিয়াতো তুমি একেটা উশাহতেই কৈছিলা যে মোৰ পচন্দৰ ছোৱালীজনীয়ে তোমাৰ বাবে পাৰফেক্ট হ'ব। আৰু মই সেইবাবে তোমাৰ বাবে পচন্দ কৰিবলৈ ওলাইছোঁ ছোৱালী। মা, ইমান জলদি মানে এতিয়াই মোৰ বিয়াৰ কথা কিয় ভাবিলা? ক'তনো এতিয়া হৈ আছে? এতিয়া তোমাৰ বিয়া পতাৰ উপযুক্ত বয়স। এই চহৰলৈ আহি সকলোবোৰ আমি নিজৰ নামত কিনি মেলি ইয়াত আমি থাকি ৰোৱাও আজি 1.5 বছৰ হৈ গ'ল। এতিয়া মই তোমাৰ বাবে বিয়াৰ কথা ভাবিছোঁ। তুমিতো সেইদিনা কৈছিলা যে বাবু, অৰ্থাৎ তোমাৰ বাবু মানে বিকুৰ কথা কৈছোঁ, বিকুৰ দাদাৰ বিয়াৰ পিছতহে মোৰ বিয়াৰ কথা ভাবিবা। তেনেকৈয়ে ভাবিছিলোঁ, কিন্তু বিকুক মই সৰুতে ইমান মৰম কৰিছিলোঁ। কিন্তু সৰুতে মৰম কৰা মোৰ বাবু আৰু এতিয়া বিকুৰ মাজত পাৰ্থক্য আছে। সকলোৱে কথাবোৰ সহজভাৱে ল'লে যদিও
বিকুৱে সহজভাৱে ল'ব পৰা নাই আৰু সেইবাবে আমাৰ লগত একেখন ঘৰত থকাৰ সিদ্ধান্তটো সি মানি নল'লে। বাৰু যি নহওক, আমি সেইবোৰ কথা ভাবি নাথাকোঁ। বিকু বিয়া কেতিয়া হয়, কেতিয়া পাতে, সেইটো মাক দেউতাকে চিন্তা কৰিব। মই মোৰ ৰাগৰ বাবে এজনী মৰম লগা ছোৱালী আনি ঘৰখনৰ লখিমী কৰিব বিচাৰোঁ। ঘৰৰ লখিমী বোৱাৰী। আৰু তোমাৰ ককা আইতা অৰ্থাৎ বুজিছা নহয় মই কাৰ কথা কৈছোঁ? তেওঁলোকৰো বহুত আশা, যিটো মই তেওঁলোকৰ আশা পূৰ কৰিব বিচাৰোঁ। হ'ব মা, তুমি যি ভাল দেখা। তোমাৰ কথাবোৰত এনেকুৱা কিয় লাগিছে যেন তুমি এই বিয়াৰ বাবে সাজু নহয়? শুনা ৰাগ, তোমাক মই অত্যন্ত ভাল পাওঁ। যি কৰিব বিচাৰিছোঁ বা যি কৰিলোঁ সকলোবোৰ তোমাৰ সুখৰ বাবে। এতিয়াও তুমি কোৱা, তোমাৰ এই বিয়াত কিবা আপত্তি আছে নেকি? তুমি ক'ৰবাত কাৰোবাক পচন্দ কৰি থৈছা নেকি? নাই মা, তেনেকুৱা একো নাই। মই তোমাৰ পচন্দৰ ছোৱালীকে বিয়া কৰাম। ঠিক আছে তেন্তে, আমি এতিয়া গাঁৱলৈ যাব ওলাইছোঁ। তুমি তোমাৰ কাম আছে বুলি ক'লা যিহেতু আমি যাওঁ। ককা নাযায়, ককাও ইয়াতেই থাকিব। আইতা, মই আৰু আইতাৰ বান্ধৱীগৰাকী। নাই মা, তোমালোকৰ লগত ময়ো যাম। তোমালোকক অকলে গাঁৱলৈ এইদৰে পঠাই দিব নোৱাৰি। মই ককাৰ লগতো কথা পাতিলোঁ, ককাও যাব। হয় নেকি? তেতিয়াহ'লেতো ভালেই হ'ব। আমি ঘূৰিয়ে আহিম। গাঁৱৰ এঘৰ মানুহত ইমানবোৰ মানুহ থকাটো ভাল নহ'ব নহয়। হ'ব মা, তাত হোটেল বা কিবা ভাড়াঘৰ টাইপত পাম নহয়। বোলাচোন বাৰু, সাজু হোৱা। মই সাজু হ'লোৱেই, তুমি সাজু হোৱা। ঠিক আছে মা, মই মাৰ পচন্দৰ ছোৱালীৰ লগতে বিয়া হ'ব লাগিব। মই চাইনাৰ লগত বিয়া হ'ব নোৱাৰোঁ। হয়, মই চাইনাক ভাল পাইছিলোঁ আৰু চাইনায়ো মোক ভাল পায়। কিন্তু মই চাইনাক ভাল পাইছিলোঁ, তাই মোক বাধ্য কৰাইছিল ভাল পাবলৈ। তাই ছুইচাইড এটেম্প কৰিছিল। যদি মই তাইক ভাল নাপাওঁ, তাই মৰি যাম বুলি কৈছিল বাবে মই তাইক ভাল পাওঁ বুলি ক'লোঁ। নাজানো সেয়া মোৰ তাইৰ প্ৰতি ভাল পোৱা নে কি, তাইৰ লগত সময় পাৰ কৰিবলৈ ল'লোঁ। আৰু এতিয়া মইতো চাইনাৰ কথা ভাবিলেই নহ'ব। চাইনাৰ নিচিনা এজনী ছোৱালী মোৰ মাৰ বোৱাৰী হোৱাৰ বাবে পাৰফেক্ট নহয়। মই যদি মাক চাইনাৰ বিষয়ে কওঁ, তেন্তে মাৰ কোনো আপত্তি নাথাকিব। মায়ে হাঁহি মুখেৰে চাইনাৰ লগত মোৰ বিয়া কৰাই দিব। কিন্তু গোটেই জীৱন চাইনাৰ পৰা মায়ে কষ্ট পাব। যিজনী ছোৱালীয়ে মই ভাল নাপাওঁ বুলি কওঁতেই ছুইচাইড কৰিব লৈছিল, মোক ভয় ঘূৰাইছিল, ব্লেকমেইল কৰি তাইৰ প্ৰতি ভাল পোৱা লৈছিল, সেইজনী ছোৱালী যদি গোটেই জীৱন মোৰ ঘৰত থাকে, সিমান এজনী জিতি ছোৱালীয়ে মোৰ মাক কেৱল কষ্টৰ আৰু কষ্ট দিব। আৰু মোৰ বাবে, মোৰ ৱাইফৰ বাবে মোৰ মায়ে কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মোৰ বাবে মায়ে অতীততে বহুত কষ্ট পাইছে আৰু বৰ্তমান মই মাক সুখত ৰাখিব লাগিব। মাক সুখত ৰখাটোৱে মোৰ কৰ্তব্য। মাক সুখত ৰখাৰ স্বাৰ্থত যদি মই চাইনাক ত্যাগ দিব লাগে, তেন্তে মই সাজু আছোঁ। মই মাৰ পচন্দৰ এজনী ছোৱালীৰ লগতেই বিয়া হ'ম আৰু মাৰ পচন্দৰ ছোৱালীজনীয়ে নিশ্চয় মাক সুখ দিব। নিশ্চয় মাৰ দৰে হ'ব, মৰমীয়াল, সহজ সৰল, সকলোৰে কথা ভবা। কিন্তু আজিৰ যুগত তেনেকুৱা ছোৱালী জানো পাব? আজিৰ যুগত মাক সুখ দিবৰ বাবে মায়ে বিচৰা ধৰণৰ বোৱাৰী পাবনে? নিশ্চয় পাব, কিয় নাপাব? গাঁৱলৈ ছোৱালী বিচাৰি আহিব। ধুনীয়া ধুনীয়া ছোৱালী বহুত আছে গাঁওখনত। অৱশ্যে মাক আৰু ঘৰৰ কোনেও মোক কোৱা নাই যে গাঁৱলৈ তেওঁলোকে ছোৱালী বিচাৰি আহিব। কিন্তু মোৰ মনে কৈছে এনেই তেওঁলোক গাঁৱলৈ নাহে। মাৰ মাহীয়েকৰ বান্ধৱী গাঁৱলৈ অহাৰ অৰ্থ সেইটোৱেই হ'ব। যিটো ল'ৰা আৰু যিগৰাকী মানুহৰ কথা মায়ে আমাক প্ৰায়ে কৈ থাকে, সেই মানুহগৰাকী ল'ৰাটোৰ বাবে ছোৱালী বিচাৰি আহিব। মোৰ মনে কৈছে, কিন্তু মোৰ চহৰীয়া ল'ৰালৈ বিয়া হোৱাৰ কিন্তু মন নাই। এই পাগলী ৰাগিনী, তোক কোনে কৈছে যে তোক চাবলৈ আহিব? কিন্তু মোৰ এনেকুৱা কিয় লাগিছে যে তেওঁলোকে ছোৱালী চাবলৈ আহিব আৰু মোকেই পচন্দ কৰিব। নাই নাই নাই, এই ইমান ধুনীয়া গাঁওখন এৰি চহৰৰ যান বাহনবোৰৰ মাজত মই কেনেকৈ থাকিম বাৰু? হাৰে, নিৰ্মল এই গাঁওখন, নিজান পৰিৱেশ, কিমান যে ভাল লাগে এই গাঁওখন। আৰু এই গাঁওখন এৰি চহৰত মই নাই, সেয়াচোন মোৰ বাবে অসম্ভৱ হ'ব। গাঁওখনৰ মানুহৰ মাজৰ মৰমবোৰ নিভাঁজ, তাত কোনো ভেজাল নাই। কিন্তু চহৰীয়া মানুহবোৰ বুজিবলৈ টান। পিছে তেওঁলোকোতো গাঁৱতেই আছিল, গাঁৱৰ পৰাহে চহৰলৈ আহিছে। চহৰলৈ অহা বোলে 2 বছৰ হোৱাই নাই। ৰাগিনী,
তই যে নিজৰ লগতে কি কথা পাতিছ বাৰু মোৰ মৰমৰ মোৰ পুতুৱেও বিচুটি খাইছে পু তই চাগে বিচুটি খাইছ তোৰ তোৰ ৰাগিনী বায়ে এইবোৰ কি কৈ আছে মই একেবাৰে ভাবিয়ে পেলালো মই কইনা হোৱাৰ সপোনেই ৰচি পেলালো কি যে হ'ব নহয় ৰাগিনী তোক কইনা সজাৰ সপোন তোৰ মায়ে হয়তো বহুত দেখিছিল কিন্তু এতিয়া তই যাক মা বুলি মাত যি তোৰ লগত আছে তেওঁ তোক বহুত মৰম কৰে তোক জন্ম দিয়া মাৰ সপোনখিনি হয়তো তোক পালন কৰা মায়েও দেখিছে আজিলৈকে কোনো এটা ল'ৰাক মই ভাল নাপালো ভাল পাবলৈ ভয় হ'ল কিজানি ভাল পালে ল'ৰাটোক মই এৰিব নোৱাৰা হ'ম আৰু মাহঁতৰ অবাধ্য হৈ মাহঁতক দুখ দি গুচি যাবলগীয়া হ'ব কিন্তু এতিয়া মই যালৈ বিয়া হ'ম তেওঁক অত্যাধিক ভাল পাম তেওঁক মই সঁচা ভাল পোৱা দিম মোৰ হৃদয়ৰ সঁচা ভাল পোৱাই তেওঁ জীৱন সজাম আমাৰ জীৱন সজাম শুনিছোঁ জীৱনৰ ৰংবোৰ সঁচা ভাল পোৱাৰে সজাব পাৰি শুনিছোঁ সঁচা ভাল পোৱা হ'লেহে জীৱন ৰঙীন হৈ পৰে মই মোৰ বৈবাহিক জীৱনটো সুখৰ কৰিম সঁচা ভাল পোৱাৰে মই তেওঁকে সঁচা ভাল পাম যাৰ লগত মোৰ বিয়া হ'ব মই তেওঁৰ লগতে গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দি তেওঁ সুখ দুখ মোৰ সুখ দুখ কৰিম তেওঁ ঘৰৰ সকলোকে মই নিজৰ আপোন কৰি ল'ম প্ৰয়োজন হ'লে যদি তেওঁৰ বাবে মই মোৰ জীৱন ত্যাগ দিব লাগে তেন্তে মই সাজু থাকিম এই ৰাগিনী সদায় তেওঁৰ বাবে জীৱ তেওঁৰ বাবে মৰিব আৰে পু তোৰ ৰাগিনী বায়ে আজিলৈকে কাকো ভাল পাই পোৱা নাই দেই যিজনক পাব তেওঁ বৰ লাগি হ'ব কাৰণ তেওঁক তোৰ ৰাগিনী বায়ে অত্যাধিক ভাল পাব ৰাগিনী আৰু সেইজনৰ বা নামটো কি হয় কেনেকৈনো জানো তাৰ নামৰ আখৰৰ লগত মোৰ নামৰ আখৰ মিলে বা নিমিলে তাৰ নাম মোৰ নামৰ লগত মিলিব নেকি বাৰু ৰাগিনীৰ বাবে কোন আহিব বাৰু দৰা সাজি ৰাগিনীক চাবলৈ আলহী হৈ কোন আহিব বাৰু আৰু ৰাগিনীক নিবলৈ কোন আহিব দৰা সাজি পু তোক জাননে আজি মই মাক কৈ থৈ নাহিলো কলে আহিছো মানে তোক এৰাল দি থৈ যোৱাৰ পিছতে মই খবৰ পালো যে গাড়ী এখনে ছাগলী পোৱালি দুটা চেপি থৈ গ'ল মই দৌৰি আহিছো কিজানি তোক চেপিছে আৰে লৈয়ে আহিলো তোক তোৰ মাৰকো আগত পঠাইছো দে চিন্তা কৰিবি নালাগে তই মোৰ কোলাতে যাবি পু মই বিয়া হৈ গ'লে তোক এৰি থৈ যাব লাগিব নহয় তোলৈ মোৰ বৰ মনত পৰি থাকিব দেখিছনে তোৰ ৰাগিনী বায়ে কেৱল বিয়া হোৱা কইলা হোৱাৰ সপোনকে দেখি আছে বল ঘৰত যাওঁ নহ'লে মায়ে আজি মোক দিব ঠিকছে আলহীও আহিব আকৌ ক'ব এই ভৰ দুপৰীয়াখন ক'ত পন বনাই ফুৰিছ আলহীৰ বাবে মই পিঠা পনাহে বনালো আৰুতো কিবা কিবি বনাব লাগিব মায়ে চাগে আলহী অহালৈ এইবোৰ মাছ ভাত এইবোৰ বনাবলৈ মোকে দায়িত্ব দিব এতিয়াতো ভাত খোৱাকৈ নাহে জলপানহে খাব কিন্তু মায়ে যদি মোক লুচি ভাজি বনাবলৈ কয় চহৰীয়া আলহীয়েনো ক'ৰ যা জলপান খাব লুচি ভাজিহে খাব ভালদৰে লুচি ভাজি বনাই দিব লাগিব পু মোৰ হাতেও ৰন্ধা খাই গাঁৱৰ সকলোৱে ভাল পায় চহৰীয়া মানুহে বাৰু ভাল পাব নাই ক'তনো ভাল পাব চহৰীয়া মানুহে যিবোৰহে মা মছলা দি বনাই নহয় মইনো তেনেকৈ ক'ৰ পৰা বনাওঁ আৰু মোৰ হাতৰ খাই চাগে একেবাৰে বেয়া পাব তেওঁলোকে খাই বেয়া পালেও ভাল পালেও মায়ে যদি মোক ৰান্ধিবলৈ কয় ৰান্ধিবতো লাগিবই আৰে মইনো কিয় ইমান চিন্তা কৰিছো তেওঁলোকে মোৰ হাতৰ খাই ভাল পোৱাক লৈনো মোৰ কি আহে যায় তেওঁলোকেতো মোক চাবলৈ অহা নাই তেওঁলোকেতো মোক কইনা সজাই দি দিয়ে তাহাঁতৰ ঘৰলৈ নাজানো মোৰ মনটো কিয় অন্য আলহী অহাৰ দৰে আজি লগা নাই অন্য আলহী আহিলে সহজভাৱেই লওঁ চোন আগতেও চহৰীয়া আলহী আহিছে কিন্তু এইবাৰ বুকুৰ ধপধপনিটো কিয় জানো বেছি হৈছে এনেকুৱা লাগিছে যেন মই কাৰোবাক লগ পাম আৰু যাক লগ পাম তেওঁৰ লগতেই মোৰ প্ৰেম হ'ব কি কথাবোৰ ভাবিছো নহয় মই আজি ভয় লাজ সকলোৱে মোক খুন্দা মাৰি ধৰিছে সেইবাবে হয়তো আজি মই বেছিকৈ এক্সাইটেড হৈ আছো আৰে মোৰ বুকুৰ ধপধপনিও বাঢ়ি গৈছে পু তয়ো সোধা নহয় অথনিৰ পৰা মাত এটাও দিয়া নাইকিয়া ৰাগিনী তয়ো সোধা নহয়
ছাগলী পোৱালিটোৰ লগত ইমানেই কথা পাতিছ যে তই পাহৰি গৈছ বান্ধৱীৰ লগত পাতিছ নে কাৰ লগত পাতিছ পিছে পু তই মোৰ বাবে কেৱল ছাগলী পোৱালি নহয় নহয় তই মোৰ বান্ধৱী তই মোৰ সকলোবোৰ তই মোক আশীৰ্বাদ কৰিবি দেই যাতে মোৰ বাবে ধুনীয়া এজন দৰা আহে যিজনক মই ভাল পাব পাৰোঁ সঁচা ভাল পোৱা দিব পাৰোঁ আৰু তেওঁৰ পৰাও যাতে মই সঁচা ভাল পোৱাই পাওঁ আৰু মোৰ শাহুমাজনী বৰ ভাল হয় যাতে ছোৱালীবোৰক শাহুবোৰে বৰ অত্যাচাৰ কৰে মোৰ লগত যাতে তেনেকুৱা নহয় আৰু মই ইমান অত্যাচাৰ কেনেকৈ সহ্য কৰিম মাহীমা পালোঁ যদিও মাহীমায়ে মোক মৰমহে কৰে অত্যাচাৰ নকৰে পুৱ দুপৰীয়াই হ'ল বল ঘৰত যাওঁ নহ'লে গালি খোৱাৰ চান্স আছে